মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল কথা কলাজলৈ স্বাগতম জনাইছোঁ। আজি মই ভৱানন্দ দত্তৰ ৰাজপথ নামৰ কবিতাটিৰ সন্দৰ্ভত কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ দ্বাৰা উপকৃত হ'লে তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটিত এফালে সমাজৰ আধ্যভ্ৰন্ত শ্ৰেণীৰ ফোঁপোলা আভিজাত্য আৰু আনফালে শ্ৰমজীৱী দৰিদ্ৰ শ্ৰেণীৰ জীয়াই থকাৰ তাড়নাত সৃষ্ট জীৱন সংগ্ৰামৰ অন্তৰ্দ্বন্দ্ব প্ৰকাশ পাইছে। কবিয়ে আধুনিক যান্ত্ৰিক সভ্যতাই আধুনিক সমাজ জীৱনত কিদৰে প্ৰভাৱ পেলাইছে সেয়া যথাৰ্থ ৰূপত প্ৰকাশৰ চেষ্টা কৰিছে। কলিকতা মহানগৰীৰ চাক্ষুষ অভিজ্ঞতাৰ ভিত্তিত কবিয়ে নগৰীয়া জীৱনৰ জীয়া ছবি এখন তুলি ধৰাৰ যত্ন কৰিছে ৰাজপথ নামৰ কবিতাটিৰ জৰিয়তে। দ্বিতীয় মহাসমৰে কঢ়িয়াই অনা বিভীষিকা আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত সংঘটিত বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষ, বিদ্ৰোহ, হত্যা, হিংসাৰ সাক্ষী গ্ৰহণ কৰে কলিকতা মহানগৰীয়ে। ইয়াৰ লগে লগে দুৰ্ভিক্ষ, মহামাৰী, দৰিদ্ৰতাই সৰ্বসাধাৰণ শ্ৰেণীৰ জীৱনক কৰি তুলিলে অধিক ভয়াৱহ। এফালে আছে হতাশাগ্ৰস্ত আৰু ক্ষয়োষ্ণু নগৰীয়া জীৱন যাত্ৰাৰ মাজত একাংশ শ্ৰমজীৱীৰ জীয়াই থকাৰ তাড়না আৰু আন একাংশৰ গোপন অভিসাৰৰ লিপ্সা। ব্লেক আউটৰ অন্ধকাৰময় সেই ৰাজপথ, কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি, কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ। এটি ৰাজপথক কেন্দ্ৰ কৰি কবিয়ে দিনৰ পোহৰত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা আদি বাহনে গতিশীল কৰি তোলা ৰাজপথৰ ৰাতিৰ অন্ধকাৰৰ সুযোগ বুজি উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰত লিপ্ত তথাকথিত এচাম ভদ্ৰ বনিতা আৰু অফিচ হোটেলত কৰ্মৰত কেৰাণী আদিৰ জৰিয়তে মানৱীয় মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ সমাজৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰা দেখা পোৱা যায়। নিশাৰ আন্ধাৰত পথচাৰীৰ অনুপস্থিতিৰ সুযোগ লৈ জীৱিকাৰ সন্ধানতেই হওক অথবা যৌন বাসনা চৰিতাৰ্থ কৰাৰ জঘন্য উপায় অৱলম্বনৰ খাতিৰতেই হওক, যিসকল তথাকথিত ভদ্ৰলোকে সমাজৰ চকুত ধূলি দি সেই গোপন অভিসাৰত লিপ্ত হয়, সেই সকলৰো চৰণাঘাত ৰাজপথটিয়েই সহ্য কৰিবলগীয়াত পৰে বুলি ৰাজপথ কবিতাটোত কবিয়ে উল্লেখ কৰিছে। কবিতাটিত কবিয়ে বাস্তৱবাদী দৃষ্টিভংগীৰে সমাজৰ শোষিত, অৱহেলিত, নিপীড়িত, লাঞ্ছিতসকলৰ দুখ দুৰ্দশাৰ প্ৰগতিবাদী চিন্তা চেতনাৰ উন্মেষ ঘটাইছে। এফালে সুউচ্চ অট্টালিকাত বিলাসী জীৱন যাপন কৰা ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ চিত্ৰ, আনফালে আকৌ অট্টালিকাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰা শ্ৰেণীটোৰ জীৱন ধাৰণৰ কাৰণে কঠোৰ সংগ্ৰাম আৰু জীৱনৰ নৰেক সবুত প্ৰকাশ পাইছে। কবিতাটোত প্ৰতীকৰূপী ৰাজপথৰ অপাৰ লীলা প্ৰকাশিত হোৱা দেখা। কবিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱপুষ্ট তথাকথিত আধুনিক নগৰীয়া সভ্যতাৰ অন্তসাৰশূন্য সামাজিক ছবিখনত ব্লেক আউট শব্দটিৰ জৰিয়তে সুন্দৰ ৰূপত দাঙি ধৰিছে। আধুনিক ধনতান্ত্ৰিক সভ্যতাই সৃষ্টি কৰা শ্ৰেণী দুটাৰ এচামে ভোগবিলাসৰ মাজেৰে মহা আড়ম্বৰে জীৱন যাপন কৰিছে আৰু আন চামে যথাসৰ্বস্ব হেৰুৱাই ভিকসুত পৰিণত হৈছে। ৰাজপথত কবিয়ে ভগ্নবাই সমাজৰ নিৰ্মমতা আৰু প্ৰেম আশাৰ সলনি যৌন বিকাৰ নৈৰাশ্যৰ ইংগিত প্ৰদান কৰিছে। আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপো কবিতাটিত প্ৰতিফলিত হৈছে। সমসাময়িক জীৱনৰ বিভীষিকাৰে পৰিপূৰ্ণ নগৰীয়া জীৱনত আন্ধাৰ নিশাৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি ৰাজপথৰ দাঁতিতেই কিমান যে নাৰকীয় কাণ্ড সংঘটিত হয়, তাৰ হিচাপ কৰোঁতা নাই বা হিচাপ ৰখাটো অসম্ভৱ। ৰাজপথটি যেন হৈ পৰে অভিসাৰী প্ৰেমিক প্ৰেমিকাৰ গোপন মিলন ক্ষেত্ৰ। ৰাতিৰ আন্ধাৰৰ সুযোগতেই এচাম ভদ্ৰ বনিতাই দেহ বিক্ৰীৰ অভিযান চলাই নিয়ে। আধুনিক সভ্যতাৰ সৃষ্টিত দেহোপজীৱিনীৰ সঘন আহযাহ আন্ধাৰ ৰাতিৰ প্ৰশান্ত ৰাজপথত সততে পৰিদৃশ্যমান হোৱা দেখা পোৱা যায়।
মহানগৰীৰ ৰাজপথৰ একাষে জিলিকিছে সম্ভ্ৰান্ত শ্ৰেণীৰ ওখ ওখ অট্টালিকাৰ শাৰী, য'ত অহৰহ ৰিণিকি ৰিণিকি শুনা যায় সুমধুৰ সুৰৰ মূৰ্ছনা। আনফালে সেই দালানৰ দাঁতিতে ভিক্ষাৰ শূন্য পাত্ৰলৈ ফুটপাথত আশ্ৰয়হীন সৰ্বহাৰা সৰ্বশ্ৰান্ত শ্ৰেণী। ৰাজপথৰ একাষে শাৰী শাৰী অট্টালিকাত ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ। এনে সুমধুৰ সংগীতৰ মূৰ্ছনাৰ মাজত এচামে ডবল তলিচাযুক্ত মেহগনি পালেঙত আলসুৱা দেহটো এৰি বিৰহত কাতৰ হৈ পৰে আৰু ধন সম্পদৰ প্ৰাচুৰ্যতাৰ মাজতেই জীৱনৰ পৰিপূৰ্ণতাৰ সন্ধান কৰে। ইয়াতে আকৌ কলেজীয়া ছোৱালীবোৰে কৰ্তব্যবোধ পাহৰি বিৰহ কাতৰা হৈ অসৎ অভিসাৰত লিপ্ত হয়। আন কাষে আকৌ ৰাজপথৰ ওখ ওখ অট্টালিকাৰ তলৰ ফুটপাথকে জীৱনৰ সেই আশ্ৰয়স্থল বুলি ভবা এচাম মৃতপাই কংকালৰ শাৰী, যিসকল গৃহহীন, সম্বলহীন আৰু অধিকাৰহীন। যাৰ ফলত ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইনপোষ্ট স্বৰূপ হৈ তেওঁলোকে ৰাজপথকেই জীৱনৰ যথাসৰ্বস্ব আশ্ৰয় বুলি মানি লয়। সমাজৰ দৃষ্টিত তেওঁলোক বঞ্চিত অথবা তেওঁলোকৰো জীৱন জীয়াৰ কিছু বাঞ্ছা নথকা নহয়। সেয়েহে ৰাজপথত আঁৰি ৰখা ফলক স্তম্ভ নাইবা ছাইন পোষ্টৰ দৰে এটা ৰাজপথৰ পৰা বঞ্চিত হ'লেও অন্য এটা ৰাজপথকে সেই আশ্ৰয়স্থল হিচাপে স্বীকাৰ কৰি কেৱল জীয়াই থকাৰ স্বাৰ্থতেই তেওঁলোক জীয়াই আছে। ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটিত ৰোমান্টিক কবিৰ বাস্তৱ বিমুখ ভাৱাবেগৰ বিপৰীতে সামাজিক চেতনাকহে বিশেষ অগ্ৰাধিকাৰ দিছে। কবিয়ে পুৰণি ভাৱবাদী ৰোমান্টিক ভাৱধাৰাৰ পৰা আঁতৰি নব্য চিন্তাধাৰাৰে বাস্তৱবাদী ভাৱধাৰাৰ প্ৰতিফলন ঘটাইছে। কবিয়ে কবিতাটিৰ জৰিয়তে আধুনিক অসমীয়া কবিতালৈ এক বৈপ্লৱিক ভাৱধাৰা প্ৰৱাহিত কৰিছে। আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।